নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ নৱেম্বৰ। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৫খনকৈ অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে মহিলাসকলৰ বাবে। আৰু মহিলা আৰু পুৰুষ সকলে আবেদন কৰিব পাৰিব। কি এই আঁচনি আৰু কোনে কোনে লাভ কৰিব পাৰিব এই আঁচনিৰ সুবিধা। লগতে যদি আপোনাৰ পান কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ আপডেট কৰিব লাগিব। চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পান কাৰ্ড 2.0। যদি আপোনাৰ পান কাৰ্ডখন আছে অতি শীঘ্ৰে আপডেট কৰি লৈ ল'ব লাগিব। কেৱল ইয়াই নহয়, আধাৰ কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাই দিব ১০,০০০কৈ টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন ডাঙৰ খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ দিলে চৰকাৰে। আৰু ৰাজ্যৰ মহিলাসকলৰ বাবে ৫খন অভিলাষী আঁচনি। কি এই আঁচনি, কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ ৫খন অভিলাষী আঁচনি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, কেৱল ইয়াই নহয়, টেইলৰিঙৰ লগত জড়িত মহিলাৰ বাবে এটা ভাল খবৰ। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে এখন গুৰুত্বপূৰ্ণ সুবিধা। আৰু চৰকাৰে অকল মহিলাসকলৰ বাবে নহয়, পুৰুষসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰিছে। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা আৰু বিনামূলীয়া চিলাই মেচিন আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অসমত অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰু এই ৫ আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰী। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি, লগতে কেনেকুৱাকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানিব পাৰিব। হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। আৰু আপুনি কেনেকুৱাকৈ আবেদন কৰিব। কেৱল ইয়াৰ নহয়, তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। আৰু অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা। হয়, আপুনি ঠিকেই শুনিছে, কন্যা সন্তানৰ বাবে এটা ভাল খবৰ। চৰকাৰে অভিলাষী আঁচনি লৈ আহিছে কন্যা সন্তানৰ বাবে। যদি আপোনাৰ ঘৰত কন্যা সন্তান আছে, এতিয়া আপুনি প্ৰত্যেক মাহতে জমা কৰক। আৰু জমা কৰি আপুনি বহু টকা উপাৰ্জন কৰিব পাৰিব। আৰু কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। আপুনি যিমান টকা জমা কৰিব 21 বছৰ হোৱাৰ লগে লগে 8% সুদ সহকাৰে লাভ কৰিব এই টকাৰ সুবিধা। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰিব। মহিলাসকলৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসমত অৰুণোদয় আঁচনি প্ৰদান কৰি আছে চৰকাৰে। যিসকল ব্যক্তি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0। আপোনাৰ ঘৰত অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিটো আছে নে নাই? যদি নাই, আপুনি নিশ্চয় ৱেইট কৰিব। অতি শীঘ্ৰে চৰকাৰে নতুনকৈ আবেদন পত্ৰ মুকলি কৰিব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে লাভ কৰিব এই আঁচনি। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতিমাহে 1250 টকাকৈ। যদি আপোনাৰ অৰুণোদয় আঁচনিটো নাই, তেনেক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বাবে চৰকাৰে এখন বৃহৎ পন্থা হাতত লৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেক্ষেত্ৰত আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাৰ বাবে ৰাজসাহায্যযুক্ত এখন গেছ চিলিণ্ডাৰ। আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ আছে নে নাই? যদি গেছ চিলিণ্ডাৰ নাই, চৰকাৰে আপোনাক প্ৰদান কৰিব গেছ চিলিণ্ডাৰ। আধাৰ কাৰ্ড আৰু যদি আপোনাৰ ৰেচন কাৰ্ডখন আছে, তেনেক্ষেত্ৰত এই সুবিধা আপুনি ল'ব পাৰিব। আৰু আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি নথি পত্ৰ লাগিব আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। শীঘ্ৰেই আহি আছে পান কাৰ্ড 2.0। নতুনকৈ আপডেট কৰা হ'ব পুনৰ পান কাৰ্ড। লাভ কৰিব নতুন সুবিধা। আপোনাৰ ঘৰৰ পৰিয়ালৰ পান কাৰ্ড আছে নেকি? যদি আপোনাৰ পান কাৰ্ডখন আছে, তেনে ক্ষেত্ৰত আপডেট কৰিব লাগিব। আৰু সকলোৰে আপডেট কৰিব লাগিব পান কাৰ্ডখন। চৰকাৰে নতুন নিয়ম সলনি কৰিছে। পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এখন ডাঙৰ খবৰ। শীঘ্ৰেই আহি আছে পান কাৰ্ড 2.0। নতুনকৈ আপডেট হ'ব পুৰণি পান কাৰ্ড। নতুন পান কাৰ্ডত সংযোজিত হ'ব QR কোড। বিনামূলীয়াকৈ উন্নতীকৰণ কৰা হ'ব পান কাৰ্ডৰ। কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে পান কাৰ্ড 2.0।
এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব প্ৰায় 1435 কোটি টকা আৰু উন্নতমান দ্ৰুত সেৱা প্ৰদানৰ বাবে পান কাৰ্ড আপডেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। নতুন পান কাৰ্ডৰ জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব গৰাকীসকলে। ডাটা ব্যৱহাৰ কৰাসকলে প্ৰতিষ্ঠানৰ বাবে পান কাৰ্ড লগতে ভল্ট প্ৰণালী বাধ্যতামূলক হ'ব। কেৱল ইয়াই নহয়, গ্ৰাহকসকলৰ তথা সুৰক্ষিত কৰি ৰখাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনৰ সহায়ক হ'ব নতুন পান কাৰ্ডৰ সুবিধাত। আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় তথা আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। আৰু পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এখন ডাঙৰ খবৰ। অতি শীঘ্ৰে আপোনাৰ পান কাৰ্ডখন আপডেট কৰিব লাগিব। আপুনি কেনেকুৱাকৈ আপডেট কৰিব, নিশ্চয় আন এটা ভিডিঅ' আহিছে, সেইখন ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উচ্ছেদক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। বুলডোজাৰ চলোৱাৰ পূৰ্বে প্ৰশাসনে মানিব লাগিব 10টা নিয়ম, 10টাকৈ নিয়ম বান্ধি দিছে। উচ্ছেদক লৈ চৰকাৰৰ কঠোৰ উচ্চতম ন্যায়ালয়। উচ্ছেদক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। বুলডোজাৰ চলোৱাৰ পূৰ্বে মানিব লাগিব 10টাকৈ নিয়ম। বুলডোজাৰ চলোৱাৰ 15 দিন পূৰ্বে দিব লাগিব জাননী। পঞ্জীয়নভুক্ত ডাকঘৰৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব জাননী। ঘৰৰ সন্মুখত আঁৰিব লাগিব জাননী। জাননীত উল্লেখ থাকিব লাগিব অবৈধ হোৱাৰ কাৰণ। ঘৰ ভাঙাৰ জাননী পোৱাৰ পিছতো আইনী যুঁজৰ বাবে সময় দিব লাগিব পৰিয়ালটোক। ঘৰ খালী কৰিবলৈ দিব লাগিব প্ৰয়োজনীয় সময়। জাননী দিয়াৰ 15 দিনৰ পিছতহে চলাব পাৰিব বুলডোজাৰ। বুলডোজাৰ চলোৱাৰ সমগ্ৰ ভিডিঅ' বন্দী কৰিব লাগিব কেমেৰাত। জিলা উপায়ুক্তৰ হাতত থাকিব লাগিব এই ভিডিঅ'। আদালতক অৱমাননা কৰিলে লোৱা হ'ব ব্যৱস্থা। অভিযোগ থাকিলেও কাৰোবাৰ ঘৰ ভাঙি দিয়াটো সঠিক নহয় আৰু ঘৰখনে এজন ব্যক্তিৰ অন্তিম সুৰক্ষা। দোষী হ'লেও ঘৰটো ভাঙি দিয়াৰ কাৰ্য সঠিক নহয় আৰু এনে কাৰ্য কৰা বিষয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে। বুলডোজাৰ একশ্যনক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। হয় বন্ধু বান্ধৱীসকল, অৱশেষত চৰকাৰে 10টাকৈ নিয়ম বান্ধি দিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এখন ডাঙৰ খবৰ। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অৱশেষত মেট্ৰিক পৰীক্ষাৰ সময়সূচীটো ঘোষণা কৰা হৈছে। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে পৰীক্ষাৰ সময়সূচী। 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। 3 মাৰ্চত অন্ত পৰিব মেট্ৰিক পৰীক্ষা। জানুৱাৰী 21 আৰু 22 তাৰিখে অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ শিক্ষাৰ্থীলৈ এখন ডাঙৰ খবৰ। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.